নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। বিৰোধীৰ বাধাৰ প্ৰাচীৰ ভাঙি ছিঙি আমি শেষ কৰি দিম, এই হুংকাৰ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিৰোধীক উদ্দেশ্যি প্ৰদান কৰিছে উদাত্ত ভাষণ। অসমত অহা ৫টা বছৰত ধুমুহাৰ দৰে কাম কৰি যাম আমি, ৰাইজৰ আশীৰ্বাদ আপোনালোকৰ বাধাৰ প্ৰাচীৰ আমি ভাঙি ছিঙি শেষ কৰি দিম। আদানী আম্বানী নাখিলে হাস্পতাল ৰাস্তা ক'ৰ পৰা হ'ব অসমত। অসমৰ উন্নতিত বিৰোধিতা কৰা সকললৈ সদনৰ পৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই কঠোৰ বাৰ্তা। বিৰোধীক উদ্দেশ্যি এই সকীয়নি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভুলতো অসমৰ উন্নতিৰ ক্ষেত্ৰত বিৰোধীয়ে বাধা নিদিব, অন্যথা পৰিস্থিতি ভয়ংকৰ হ'ব। অসমৰ উন্নতিৰ বিৰোধিতা কৰা লোকলৈ এই কঠোৰ সকীয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে। বিধানসভাত এইদৰে বিৰোধীক উদ্দেশ্যি উদাত্ত ভাষণ প্ৰদান ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ছেটেলাইট চিটিক লৈ মন্তব্য, ৰাইজ আমাৰ লগত আছে, কিন্তু দুই এজনে আন্দোলন ক্ৰিয়েট কৰিবলৈ কেৱল খুচি থাকে। মই এটা মডেলৰ কথা ক'লে কিছুমানে ক'ব মুখ্যমন্ত্ৰীয়ে নিজৰ পত্নী আৰু কাৰোবাক মাতি দিব খুজিছে। দেশৰ মডেলবিলাক যদি নাচাওঁ, ৰাইজক যদি পজিটিভ কথা নকওঁ, তেন্তে কেনেকৈ ৰাজ্যখন পৰিৱৰ্তন কৰিম? ছেটেলাইট চিটিৰ বিৰোধিতা কৰাসকলক সদনত ভাষণৰ মাজেৰে এই উত্তৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। বুধবাৰে বিধানসভা চৌহদত বিধায়ক অখিল গগৈৰ অৰ্থনৈতিক সংস্কাৰ। ৰাইজৰ দল শাসনলৈ আহিলে অসম বাজেটখন কেনেকুৱা হ'ব তাৰেই প্ৰদৰ্শন বিধায়ক অখিলৰ। মুঠ ৫টা দিশৰ ওপৰত গুৰুত্ব অখিল গগৈৰ। ৰাইজৰ দলৰ চৰকাৰ ক'লে সকলো পৰিকল্পনা ৫ বছৰৰ ভিতৰত কাৰ্যকৰীৰ কথাও ক'লে বিধায়ক অখিল গগৈয়ে। মুঠৰ ওপৰত ৰাইজৰ দলৰ অসম বাজেটে যথেষ্ট চৰ্চা লাভ কৰিলে বিধানসভাৰ বাহিৰে ভিতৰে। বিধায়ক অখিল গগৈয়ে নিজে প্ৰস্তুত কৰা এই বাজেট ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অন্য এটা খবৰ, কাজিৰঙা অৰ্কিড পাৰ্কৰ এণ্ট্ৰি ফিজ GSTক লৈ অখিল গগৈৰ বৃহৎ ব্যৱসায় চলি আছে। এই সন্দৰ্ভত মোৰ হাতত তথ্য আছে। বিত্তমন্ত্ৰী হিচাপে মই এই কথা কৈছোঁ। সদনৰ মজিয়াত অখিল গগৈক লক্ষ্য কৰি এই মন্তব্য কৰিছে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। লগে লগেই জয়ন্ত মল্ল বৰুৱাক উভতি ধৰি ধিঙৰ বিধায়ক মেহবুব মুখতাৰৰ মন্তব্য, ৰাইজৰ দলৰ সভাপতিগৰাকী কোনো অবৈধ কৰ্মত জড়িত নহয়। মুঠতে অখিল গগৈক এইদৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৰিছে মন্তব্য যে অখিল গগৈয়ে কাজিৰঙাৰ অৰ্কিড পাৰ্কৰ নামত GST ফাঁকি দি আছে। অখিল গগৈ সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এই অভিযোগ। দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ। অসমত বাঢ়িছে সুৰাপায়ী। 2026 চনত বিধানসভাৰ মজিয়াত প্ৰকাশ পাইছে এই তথ্য। 1002খন ৱাইন শ্বপ, 1195খন অন শ্বপ, 924খন দেশীৰ সুৰাৰ দোকান আৰু 929খন বাৰ। 10 বছৰত অসম বিজেপি চৰকাৰৰ উপহাৰ সৰ্বমুঠ 4054খন সুৰাৰ বিপণী। বিধানসভাত মন্ত্ৰী অতুল বৰাই দিছে এই তথ্য। ৰাজ্যত যথেমথে বিলাতী সুৰাৰ বিপণী আৰু বাৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে আবকাৰী বিভাগে। একমাত্ৰ ৰাজহ সংগ্ৰহৰ স্বাৰ্থত অবাধ হাৰত সুৰাৰ বিপণী আৰু বাৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰাত ৰাজ্য চৰকাৰৰ আবকাৰী ৰাজহ সংগ্ৰহ অভাৱনীয় হাৰত বৃদ্ধি পাইছে। বিগত 11 বছৰত আবকাৰী বিভাগে সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণ হৈছে 35,574 কোটি টকা। বিধানসভাত আবকাৰী মন্ত্ৰী অতুল বৰাই দাঙি ধৰিলে এই তথ্য। বিধায়ক ৰেকিবুদ্দিন আলী আহমেদৰ এক প্ৰশ্নৰ উত্তৰত সুৰাক লৈ এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে বিধানসভাত। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। অসম বিধানসভা অধিৱেশন চলি থকাৰ মাজতেই উত্তাল হৈ পৰিল গুৱাহাটী মহানগৰীৰ সচল ধৰ্ণাস্থলী। এফালে অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট, আনফালে আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী। বাজেটত অনুসূচিত জাতিৰ নাম অন্তৰ্ভুক্ত নোহোৱাক লৈও সৰব অনুসূচিত জাতি ছাত্ৰ সন্থাৰ লগতে কেইবাটাও দাবী লৈ আদিবাসী ছাত্ৰ সন্থাই সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। বিজেপি চৰকাৰৰ বিৰুদ্ধে খিলঞ্জীয়া সংগঠনৰ এই প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে সচলত। পৰৱৰ্তী খবৰ,
পুনৰ জ্বলিছে চুবুৰীয়া ৰাজ্য মণিপুৰত পুনৰবাৰ হিংসাত্মক ঘটনা সেনাপতিত থকা অসম ৰাইফলছৰ শিবিৰত আক্ৰমণ দুৰ্বৃত্তৰ প্ৰথমে শিলাবৰ্ষণ আৰু শেষত তিনিখনকৈ আছাম ৰাইফলছৰ বাহন জ্বলাই দিলে মণিপুৰৰ দুৰ্বৃত্তৰ দলে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা কৰাৰ লগতে কন্দুৱা গেছ প্ৰয়োগ কৰিবলৈ বাধ্য হয় নিৰাপত্তাৰক্ষীয়ে পুনৰবাৰ চুবুৰীয়া ৰাজ্য মণিপুৰত এই হিংসাত্মক ঘটনা দেখিবলৈ পোৱা গৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ ভাৰতৰ বাবে প্ৰত্যাহ্বানৰ ৰূপত আমেৰিকা যুক্তৰাষ্ট্ৰ ভাৰতৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপৰ বাবে সাজু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে পুনৰবাৰ লৈছে কঠোৰ সিদ্ধান্ত ভাৰতে ৰাছিয়াৰ তেল ক্ৰয় কৰাক লৈ অসন্তুষ্ট হৈ পৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সকিয়নি নতুন আইন আনি ভাৰতৰ ওপৰত 500% শুল্ক আৰোপ কৰাৰ হুংকাৰ প্ৰদান কৰিছে ট্ৰাম্পে আৰু ট্ৰাম্পৰ এই হুংকাৰৰ পিছতে এতিয়া শংকাত ভুগিছে বিজেপি চৰকাৰ আৰু ট্ৰাম্পে বাৰে বাৰে ভাৰতক লৈ এনে মন্তব্য কৰি আছে তথাপিও এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মৌন আৰু একেলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো উভতি ধৰিছে বিৰোধী ৰাজনৈতিক দলে অন্য এটা খবৰ বাল্য বিবাহৰ বিৰুদ্ধে পুনৰবাৰ কঠোৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যত সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ব বহুবিবাহ কঠোৰ হ'ব মুখ্যমন্ত্ৰী বহুবিবাহ বাল্য বিবাহ ৰোধ হ'ব অসমত ৰাজ্যত সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ব বহুবিবাহ বন্ধ কৰাক লৈ একশ্যন মোডত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মাটিত কোনো ধৰণৰ বহুবিবাহ বা একাধিক বিবাহ সহ্য কৰা নহ'ব এই কুপ্ৰথাক নিৰ্মূল কৰাৰ বাবে অধিক কঠোৰ কৰি তোলা হ'ব অভিযান বহুবিবাহত অভিযুক্ত হ'লেই বঞ্চিত হ'ব চৰকাৰী আঁচনি আৰু সা সুবিধাৰ পৰা ৰেচনৰ সা সুবিধাও নাপাব বহুবিবাহত জড়িত অভিযুক্তসকলে ৰাজ্যত বহুবিবাহ ৰোধ কৰিবলৈ এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰৰ পৰা কঠোৰ একশ্যন আৰম্ভ কৰিবলৈ এতিয়া সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ প্ৰশাসন অন্য এটা খবৰ দেশৰ কঠিন পৰিস্থিতিৰ মাজতো অসমৰ চৰকাৰী কৰ্মচাৰীসকলে 60% ডিএ লাভ কৰিছে অসম আৰু ভাৰতৰ আন দুখন ৰাজ্যই 60% ডিএ প্ৰদান কৰিবলৈ সক্ষম হৈছে ডিএ প্ৰদান কৰাৰ পিছতো এমাহ দুমাহ পলম হ'লে কৰ্মচাৰী পৰিষদে আপত্তি কৰে ডিএক লৈ সদনত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ভাষণ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এই ভাল পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে সদনত উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে লগতে অখিল গগৈ সন্দৰ্ভতো সদনত মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চেণ্ডেল পিন্ধা বিধায়কে নিৰ্বাচনৰ সময়ত কেনেকৈ 1.5 লাখ টকা বিতৰণ কৰিলে কোনে পইচা দিলে চেণ্ডেল পিন্ধা এমএলএজনক চেণ্ডেল পিন্ধা বিধায়কে ইমান টকা পালে ক'ত 1.5 লাখ দি কোনে নিৰ্বাচন জিকিলে এতিয়া বিধানসভাত কণী দেখুৱাই প্ৰতিবাদ কৰে তেওঁ ভাবিছে কণী বেপাৰীয়ে তেওঁৰ লগত যোগাযোগ কৰিব লাগে চেণ্ডেল পিন্ধা এজন বিধায়কক তীব্ৰ কটাক্ষ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম নোলোৱাকৈ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে এই ভাষণ প্ৰদান কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা গুৰুত্বপূৰ্ণ খবৰ বিপদত পৰিছে এইবাৰ বাবা ৰামদেৱ মুছলমানে দাখিল কৰিলে এজাহাৰ বাবা ৰামদেৱৰ বিৰুদ্ধে মুছলমানৰ বিষয়ে মন্তব্য কৰি এতিয়া বিপদত যোগ গুৰু বাবা ৰামদেৱ বিহাৰৰ একাংশ মুছলমান লোকে ৰামদেৱৰ বিৰুদ্ধে দাখিল কৰিছে এফআইআৰ হিন্দু মুছলমানৰ পূৰ্বপুৰুষ একে বুলি বাবা ৰামদেৱে কৰিছিল মন্তব্য হিন্দু মুছলমানৰ পূৰ্বপুৰুষ একে বুলি ৰামদেৱৰ মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে মুছলমান সমাজ বাবা ৰামদেৱৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে পৰৱৰ্তী খবৰ বোকাখাত আৰক্ষীৰ থানা সন্মুখত প্ৰণৱ দলে অমিত নাগ ভাস্কৰ শইকীয়া ৰাজীৱ পেগু বিজিত কুটুমৰ মুক্তিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে প্ৰতিবাদত অংশগ্ৰহণ কৃষক মুক্তি সংগ্ৰাম কমিটিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া সহ সজাতি দলৰ বসুন্ধৰা আঁচনিৰ জৰিয়তে কিমান খিলঞ্জীয়াক মাটি দিলে সেই সন্দৰ্ভত শ্বেতপত্ৰ প্ৰকাশৰ দাবী চৰকাৰৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম কমিটিৰ নেতৃত্বত এই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে পৰৱৰ্তী খবৰ 456খন মাদ্ৰাসাক চৰকাৰে নিদিয়ে অনুদান
মাদ্ৰাছাৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত বিজেপি চৰকাৰৰ মাদ্ৰাছাক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ পুনৰ মাদ্ৰাছাৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে 456খন মাদ্ৰাছাৰ বাবে চৰকাৰী অনুদান বন্ধ কৰিলে চৰকাৰে উত্তৰাখণ্ডৰ বিজেপি চৰকাৰৰ হটকাৰী সিদ্ধান্তক লৈ এতিয়া প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যখনত মাদ্ৰাছা বোৰ্ড ভংগ আৰু নতুন সংখ্যালঘু শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন তাৰ পিছতে 2027-28 বিত্তীয় বৰ্ষৰ পৰা মাদ্ৰাছালৈ অনুদান নিদিয়াৰ সিদ্ধান্ত মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ প্ৰস্তাৱক ৰাজ্যিক কেবিনেটত অনুমোদন আৰু বিজেপি শাসিত ৰাজ্যত পুনৰবাৰ মুছলমান লোকৰ মাদ্ৰাছাসমূহক লৈ এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্তক লৈ ইতিমধ্যে সমগ্ৰ ভাৰততে আৰম্ভ হৈছে ব্যাপক চৰ্চা এটা ব্ৰেকিং নিউজ গুৱাহাটী মহানগৰীত মিয়াৰ বিৰুদ্ধে একশ্যন আৰম্ভ নিশা এফালৰ পৰা উঠাই দিয়া হৈছে দোকান পোখাৰ মিয়াসকলৰ গুৱাহাটী মহানগৰীত মিয়াৰ বিৰুদ্ধে একশ্যন আৰম্ভ হৈছে নিশা এফালৰ পৰা উঠাই দিয়া হৈছে মিয়া লোকৰ দোকান পোখাৰ ভূতনাথত তৎপৰতাৰে চলিছে অভিযান পদপথৰ মিয়া ব্যৱসায়ীক কৰা হৈছে উচ্ছেদ এইসমূহ ব্যৱসায়ীয়ে নিচাজাতীয় সামগ্ৰী বিক্ৰী কৰাৰ অভিযোগ বীৰ লাচিত সেনা আৰু স্থানীয় লোকৰ সহযোগিতাত চলিছে মিয়াৰ বিৰুদ্ধে এই তীব্ৰ অভিযান কেইদিনমান পূৰ্বে ভূতনাথত সংঘটিত হৈছিল এটা হত্যাকাণ্ড আৰু এই হত্যাকাণ্ডত মিয়া জড়িত আছিল যাৰ বাবে মিয়াৰ বিৰুদ্ধে এই অভিযান পৰৱৰ্তী খবৰ E20 পেট্ৰলক লৈ অপপ্ৰচাৰ গ্ৰেপ্তাৰ হ'ব পাৰে জনপ্ৰিয় ইউটিউবাৰ মনীষ কাশ্যপৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে ইউটিউবাৰ মনীষ কাশ্যপ E20 পেট্ৰলৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন মনীষ কাশ্যপসহ 4 কণ্টেণ্ট ক্ৰিয়েটৰৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ মনীষ কাশ্যপ দেশী বয়স হৰ্ষিত ৰাথী অক্লেশ ইনভাৰ্টিৰ বিৰুদ্ধে FIR দাখিল কৰা হৈছে নাগপুৰৰ বিজেপি নেতা শিশিৰ অৰুণ ত্ৰিপাঠীৰ এজাহাৰৰ ভিত্তিত এই গোচৰ ৰুজু কৰা হৈছে আটায়াৰে বিৰুদ্ধে ভিত্তিহীন বিভ্ৰান্তিমূলক ভিডিঅ' প্ৰচাৰ কৰাৰ অভিযোগ E20 পেট্ৰলৰ বিৰুদ্ধে মাত মাতি এতিয়া বিপদত কণ্টেণ্ট ক্ৰিয়েটৰ আৰু আনফালে নীতিন গাডকাৰীক প্ৰত্যাহ্বান নীতিন গাডকাৰী ডাঙৰীয়া আমি ইমান দাম দি বিশুদ্ধ পেট্ৰল ক্ৰয় কৰাৰ ক্ষমতা নাই আমি E20 পেট্ৰলো ক্ৰয় নকৰোঁ আপুনি সত্য লুকুৱালে নহ'ব 1 লিটাৰ পেট্ৰলৰ দাম মাত্ৰ 52 টকা হোৱাৰ বিপৰীতে 1 লিটাৰ ইথানেলৰ দাম 72 টকা নেপাল আৰু ভূটানে ভাৰতৰ পৰা বিশুদ্ধ পেট্ৰল ক্ৰয় কৰি তেওঁলোকৰ নাগৰিকক অতি কম দামতে যোগান ধৰিছে তেহচিন পুনৱালাৰ আগ্ৰাসী আক্ৰমণ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীক উদ্দেশ্যি এই মন্তব্য কৰা হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ এটা চাঞ্চল্যকৰ খবৰ নাবালিকাক যৌন নিৰ্যাতন কৰি ৰঙাঘৰৰ আলহী মিলন চেত্ৰী নামৰ এই লম্পট পুনৰবাৰ সমগ্ৰ ৰাজ্য জোকাৰি যোৱা কুকাণ্ড নাবালিকাক কুকাণ্ড কৰি গ্ৰেপ্তাৰ মিলন চেত্ৰী প্ৰলোভন দেখুৱাই গোপন অংগত হাত দিলে পাখণ্ড মিলনে পূৰ্বেও মিনল চেত্ৰীৰ বিৰুদ্ধে আছিল ধৰ্ষণৰ অভিযোগ মহিলাক যৌন নিৰ্যাতন চলাই গ্ৰেপ্তাৰ হৈছিল মিলন চেত্ৰী মাজবাটত সংঘটিত হৈছে সমগ্ৰ মানৱ সমাজ জোকাৰি যোৱা এই জঘন্য নিৰ্যাতনৰ ঘটনা পক্সো আইনৰ অধীনত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পাখণ্ড মিলন চেত্ৰীক ৰাজ্যত পুনৰবাৰ যৌন নিৰ্যাতনৰ এই ভয়ংকৰ ঘটনা পোহৰলৈ আহে পৰৱৰ্তী খবৰ হাতী বান্দৰৰ উপদ্ৰৱ ৰোধৰ বাবে শীঘ্ৰেই ৰাখিব SOP সংঘাত নিৰাময়ৰ বাবে গ্ৰহণ কৰিব বিশেষ পদক্ষেপ হাতী মানুহৰ সংঘাত আৰু বান্দৰৰ উপদ্ৰৱক লৈ বিধানসভাত গুৰুত্বপূৰ্ণ আলোচনা হাতীৰ উপদ্ৰৱ ৰোধৰ বাবে শীঘ্ৰেই আহিব SOP মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জাৰি কৰিছে এই তথ্য সকলোৰে পৰামৰ্শ লৈ 22 অথবা 23 জুলাইৰ ভিতৰত প্ৰকাশ কৰা হ'ব এই SOP বন্যহস্তীৰ আক্ৰমণৰ ভুক্তভোগীয়ে ক্ষিপ্ৰতাৰে ক্ষতিপূৰণ লাভ কৰাটো গুৰুত্ব আৰোপ কৰা হ'ব 20-21 তাৰিখৰ ভিতৰত অহা লিখিত পৰামৰ্শৰ ভিত্তিত লোৱা হ'ব SOP সদনত আলোচনা হোৱাৰ পিছতেই এই মন্তব্য বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ হাতী মানুহৰ সংঘাত আৰু বান্দৰৰ উপদ্ৰৱক লৈ বিধানসভাত এই গুৰুত্বপূৰ্ণ আলোচনাৰ অন্তত এই মন্তব্য কৰিছে বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অন্য এটা খবৰ
সামাজিক মাধ্যমৰ মতেতো আমি নিৰ্বাচনত পৰাস্ত হ'ব লাগিছিল, তেনেহ'লে আমি 102টা সিট কেনেকৈ পালোঁ? বিধানসভাতেই প্ৰশ্ন উত্থাপন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, 2026 চনৰ বিধানসভা নিৰ্বাচনত সামাজিক মাধ্যমত আমাৰ বিৰুদ্ধে বহুতে অপপ্ৰচাৰ চলাইছিল। তাৰ মতে আমি পৰাজয় হ'ব লাগিছিল, কিন্তু আমি 102টা সিট পালোঁ, কিয়নো আমি ৰিলত নাই, ৰিয়েলতহে আছোঁ। বিৰোধীক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য। বিধানসভাৰ পবিত্ৰ সদনত এইদৰে বিৰোধীক উদ্দেশ্যি মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আন এটা ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে। বিধানসভাত হিন্দী ভাষাত ভাষণ দিয়া প্ৰথমগৰাকী বিধায়ক হিচাপে পৰিগণিত হৈছে বিজয় গুপ্তা। হিন্দী ভাষণ দিয়া প্ৰথমগৰাকী MLA হৈছে বিজয় কুমাৰ গুপ্তা। বিধানসভাত হিন্দীত উদাত্ত ভাষণ বিজয় কুমাৰ গুপ্তাৰ। ৰাজ্য চৰকাৰক প্ৰশংসা কৰি ভাষণ মধ্য গুৱাহাটী সমষ্টিৰ বিধায়ক বিজয় গুপ্তাৰ। অসম বাজেটে বিকশিত অসম সুৰক্ষিত অসমক প্ৰতিষ্ঠা কৰিছে বুলি মন্তব্য বিজয় গুপ্তাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দ্ৰুতগতিত উন্নয়ন হৈছে অসমৰ। বিধানসভাত হিন্দী ভাষাত এইদৰে উদাত্ত ভাষণ প্ৰদান কৰিছে মধ্য গুৱাহাটী সমষ্টিৰ বিধায়ক বিজয় কুমাৰ গুপ্তাই। হিন্দী ভাষাত বিধানসভাৰ সদনত ভাষণ দিয়া প্ৰথমগৰাকী বিধায়ক হিচাপে পৰিগণিত হৈছে বিজয় কুমাৰ গুপ্তা। অন্য এটা খবৰ, BTCত মুকলি বৃহৎ গো বজাৰ। কথা দি কথা ৰাখিলে BTC চিফ সাগ্ৰামা মখিলাৰীয়ে। কথা দি পুনৰবাৰ কথা ৰাখিছে BPF প্ৰধান সাগ্ৰামা মখিলাৰীয়ে। পৰ্বতজোৰা দেৱাতলিত মুকলি কৰা হ'ল নতুন গো বজাৰ। গো বজাৰৰ শুভ উদ্বোধন কৰে BTC পৰিষদীয় চৰকাৰৰ EM মুনমুন ব্ৰহ্মই। BTCৰ প্ৰতিখন জিলাতেই গো বজাৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে BTC পৰিষদীয় চৰকাৰে। গ্ৰাম্য অৰ্থনীতি সুদৃঢ় কৰা কৃষকসকলৰ গোধনসমূহ বেচা কিনাৰ সুবিধাৰ্থে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কথা দি কথা ৰাখিলে BTC প্ৰধান সাগ্ৰামা মখিলাৰীয়ে। ৰাজ্যৰ লাখপতি বাইদেউসকললৈ এটা গুৰুত্বপূৰ্ণ খবৰ, এটা ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে। লাখপতি বাইদেউৰ ধন লাভ কৰা নাই নেকি? তেন্তে চিন্তাৰ কোনো কাৰণ নাই। বিধানসভাত ঘোষণা হ'ল ধন বিতৰণৰ দিন। লাখপতি বাইদেউ আঁচনিৰ ধন লাভ নকৰা মহিলাসকলৰ বাবে এটা সুখবৰ এই মুহূৰ্তত আহি পৰিছে। লাখপতি বাইদেউৰ ধন বিতৰণক লৈ বিধানসভাত বৃহৎ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। অতি সোনকালেই বাকী থকা হিতাধিকাৰীৰ একাউণ্টলৈ যাব আঁচনিৰ টকা। ৰাজ্যৰ 8টা সমষ্টিৰ মহিলাই এতিয়াও পাবলৈ বাকী আছে লাখপতি বাইদেউ আঁচনিৰ ধন। চৰকাৰৰ নতুন ঘোষণাই হাঁহি ঘূৰাই আনিলে হাজাৰ হাজাৰ মহিলাৰ মুখলৈ। ধিং, ৰূপসীঘাট আৰু চামুগুৰিত অহা 21-22 তাৰিখে প্ৰদান কৰা হ'ব ধন। যোগ্য হিতাধিকাৰীয়ে অতি সোনকালে পাব প্ৰাপ্য সাহায্য নিশ্চিত কৰিলে ৰাজ্য চৰকাৰে। লাখপতি বাইদেউ আঁচনিৰ ধন লাভ নকৰা মহিলাসকলৰ বাবে এই ডাঙৰ খবৰ দিছে ৰাজ্য চৰকাৰে। অন্য এটা খবৰ, মুখ্যমন্ত্ৰীক সমালোচনা কৰাটো দেহ বিৰোধী নহয়। আদালতৰ ফালৰ পৰা এই ডাঙৰ ৰায়দান প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰীক সমালোচনা কৰাটো কোনো ৰাষ্ট্ৰবিৰোধী নহয়। চৰকাৰক সমালোচনা কৰিলে দেশৰ সাৰ্বভৌমত্ব বিপন্ন কৰা নুবুজায়। চৰকাৰৰ নীতিক লৈ প্ৰশ্ন উত্থাপন কৰাটো গণতান্ত্ৰিক দেশৰ এক স্বাধীনতা। এক গোচৰ সন্দৰ্ভত আদালতৰ এই ডাঙৰ মন্তব্য। চৰকাৰ বা মুখ্যমন্ত্ৰীৰ সমালোচনা কৰাটো ৰাষ্ট্ৰবিৰোধী হ'ব নোৱাৰে বুলি মন্তব্য আদালতৰ। চৰকাৰক প্ৰশ্ন কৰাটো গণতান্ত্ৰিক স্বাধীনতা লোকজনৰ। চৰকাৰৰ বিৰুদ্ধে মাত মতাটো প্ৰতিজন লোকৰে সাংবিধানিক অধিকাৰ। সামাজিক মাধ্যমত চৰকাৰৰ বিৰুদ্ধে মাত মাতিছিল NCP নেতা মহাদেৱ বলগুৰে। পুনেৰ ছেছন কোৰ্টে বলগুৰেক দিলে এই জামিন। মুখ্যমন্ত্ৰীক সমালোচনা কৰাটো ৰাষ্ট্ৰবিৰোধী নহয় বুলি মন্তব্য আদালতৰ। অন্য এটা খবৰ, বলিউড ছুপাৰষ্টাৰ আমিৰ খানক লাভ জেহাদৰ ব্ৰেণ্ড এম্বেচাডৰ আখ্যা দিয়া হৈছে। আমিৰ খানক শেষ কৰিলে 5 কোটি টকা দিম বুলি ঘোষণা। আমিৰ খানক হত্যাৰ ভাবুকি প্ৰদান কৰা হৈছে। লাভ জেহাদৰ ব্ৰেণ্ড এম্বেচাডৰ হৈছে বলিউড অভিনেতা আমিৰ খান। হিন্দু বগ্নী, হিন্দু কন্যাক নিজৰ প্ৰেমৰ জালত পেলাই আমিৰ খানে আটাইতকৈ ডাঙৰ লাভ জেহাদ কৰি আছে আমিৰ খানে। আমিৰ খানৰ তৃতীয় বিবাহৰ পিছতে আৰম্ভ বিতৰ্ক। এইবাৰ আমিৰ খানক লৈ গৰজি উঠিল হিন্দু ধৰ্মগুৰু। আমিৰ খানক জীয়েক হত্যা কৰিব 5 কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছে। ঘোষণা হিন্দু ধৰ্মগুৰু পৰমহংস আচাৰ্যৰ।
আমিৰ খানৰ বয়স হৈছে, কিন্তু এই বয়সত আমিৰ খানে লাভ জেহাদৰ বাৰ্তা দি আছে। আমিৰ খানৰ দৰে মানুহক য'তেই লগ পোৱা যায় তাতেই শেষ কৰি দিব লাগে। সমাজত আটাইতকৈ ডাঙৰ অপৰাধী হৈছে আমিৰ খান। আমিৰৰ দৰে মানুহে লাভ জেহাদৰ প্ৰচাৰৰ বাবে ভয়ংকৰ ষড়যন্ত্ৰ কৰিছে ভাৰতত। আমিৰৰ দৰে 100-200 লাভ জেহাদীক শেষ কৰিলেই লাভ জেহাদ বন্ধ হ'ব। লাভ জেহাদৰ ব্ৰেণ্ড এম্বেচাডৰ আমিৰ খান। এইদৰে আমিৰ খানক ভাবুকি প্ৰদান কৰা হৈছে। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। মনত ৰাখক 31 জুলাই, সোনকালে কৰক। 31 জুলাইৰ পূৰ্বে এটা বিশেষ কাম। এই কাম নকৰিলে আপুনি নাপাব ৰেচন কাৰ্ডৰ সামগ্ৰী। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। কি কাম কৰিব লাগিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে জানি লওক। 31 জুলাইৰ পূৰ্বে ৰেচন কাৰ্ডৰ গৰাকীয়ে আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক কৰাটো বাধ্যতামূলক কৰা হৈছে। আগষ্ট মাহৰ পৰা নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচন আনিবলৈ যাওঁতে লগত নিব লাগিব আধাৰৰ লগত লিংক থকা মোবাইল ফোন। ৰেচনৰ হিতাধিকাৰীয়ে ই-পোষ্ট মেচিনত দিব লাগিব আঙুলিৰ ছাপ। লিংক থকা মোবাইললৈ অহা OTPৰ লগতে দিব লাগিব মুখৰ ছাপ। আৰু ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীসকললৈ এই গুৰুত্বপূৰ্ণ খবৰ জাৰি কৰা হৈছে। এটা ব্ৰেকিং নিউজ। নগাঁও জিলাৰ বটৰদৱাৰ ধনিয়াভেটিত সংঘটিত হৈছে এক শোকাবহ ঘটনা। বটৰদৱাৰ ধনিয়াভেটিত পথৰ ফলক ভাঙি প্ৰাণ গ'ল দুজনী কণমানি ছোৱালীৰ। ঘটনাত গুৰুতৰভাৱে আহত হয় এজনী ছোৱালী। পথৰ ফলকত 3গৰাকী শিশু খেলি থকা অৱস্থাত ভাঙি পৰে MG এণ্ডেকাৰ ফলকখন। ধনিয়াভেটি গাঁও পঞ্চায়তৰ 5 নং ৱাৰ্ডত থকা আধাৰশিলাৰ ফলক ভাঙি পৰে। ঘটনাত তহিদা খাতুন আৰু ৰীমা খাতুনৰ ঘটনাস্থলীতেই প্ৰাণ যায়। আনহাতে হালিমা খাতুন গুৰুতৰভাৱে আহত হয়। আহত হালিমাক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। সমগ্ৰ ৰাজ্য জোকাৰি যোৱা এই শোকাবহ ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ ধনিয়াভেটিত। অন্য এটা